মই উপস্থিত হৈছোঁ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাৱৰজাহী গাঁৱত। এই কাৱৰজাহী গাঁৱত বিগত 3 মাহ ধৰি ব্যাপক গৰাখহনীয়া সৃষ্টি কৰি হাজাৰ হাজাৰ বিঘা খেতি মাটিৰ লগতে প্ৰায় 1-150 পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ বুকুত যা গৈছে। মই উপস্থিত হৈছোঁ এটা ভুক্তভোগীৰ পৰিয়াল আৰু এই ভুক্তভোগীৰ পৰিয়ালটো যোৱা নিশাত যিটো ভয়ংকৰ ৰূপ লৈছিল গৰাখহনীয়াই আৰু এই ভয়ংকৰ গৰাখহনীয়াৰ ফলত নদীৰ বুকুত ইতিমধ্যে যা গৈছে। মই এই ভুক্তভোগীৰ কাষলৈ আহিছোঁ, তেখেতৰ মুখেৰে আমি জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰিস্থিতি এনেকুৱা হৈছে যে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। তাৰ বজাৰৰ পৰা মানুহ আহি তাৰপিছত আমাক ওলাই লৈ গৈছে ইয়াৰ পৰা। কেইটা ঘৰ আপোনাৰ নদীৰ বুকুত গৈছে? 3টা। এতিয়া আপোনালোকৰ উপায়টো কি? ক'ত থাকিব আপোনালোক? ক'ত থাকিম আৰু চৰকাৰে ব্যৱস্থা নকৰে। ৰাস্তাটো গৈছে, চৰকাৰী ঘৰ এটা দিছিল সেইটোও গৈছে ৰাতি। ইয়াতে আৰু এগৰাকী ভুক্তভোগী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতি হৈছে। এই বেকী নদীৰ গৰাখহনীয়াই কি ধৰণৰ ৰূপ লৈছে? এইটো কাল ৰূপ লৈছে। যিটো পৰিস্থিতি হৈছে 1 ঘণ্টাৰ ভিতৰত মোটামুটি 1 বিঘাকৈ মাটি যায়, অৰ্থাৎ 80 হাত এনেহেন কণ্ডিশ্যন হৈছে। আমি ৰাতি 9টাৰ পাছত এই 2টা ঘৰ ভাঙছোঁ। 9টাৰ পাছত এনেহেন কণ্ডিশ্যন হৈছে আধা ঘণ্টাৰ ভিতৰত মোটামুটি 1 ৰছীমান ভাঙি আছে। গতিকে এনেহেন কণ্ডিশ্যন হৈছে। আমাৰ ইয়াতে মানুহ নাছিল, আমাৰ জন নাছিল, আমাৰ গাঁৱৰ মানুহ আহি ইয়াতে এই ঘৰ দুৱাৰবিলাক উদ্ধাৰ কৰি দিছে। এতিয়া আমাৰ একো ব্যৱস্থা নাই, চৰকাৰৰ সহায় নাই। আমি এতিয়া ৰাস্তাত আছোঁ। এতিয়া ৰাস্তাত ঘৰ দুৱাৰ সব আপোনালোকে চাই যাওক। ৰাস্তাত সব আমি ঘৰ দুৱাৰবিলাক ৰাস্তাত ৰাখছোঁ, খুঁটি ৰাস্তাত ৰাখছোঁ। আমাৰ মাটি সম্পত্তি খেতি মাটি নাই। এতিয়া ভিটি আছিল, ভিটিও নোহোৱা হৈ গ'ল। এতিয়া আমাৰ একো উপায় নাই। আমি কোনো প্ৰশাসনৰ পৰা কোনো চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই। আমাৰ ৰাইজেহে সহায় কৰিছে। ৰাইজৰ সহায় এনেহেন টকা পইচাৰ সহায় নহয়, মাত্ৰ ঘৰ দুৱাৰখিনি বাঢ়ি যাই আছিল, সেইখিনিহে আমাক মানে উদ্ধাৰ কৰি দিছে। এইখিনি আমাৰ সহায় হৈছে। বাকী আমাৰ আৰু এতিয়া একো নাই। এতিয়া উপায় নাই, বিকল্প ৰাস্তা। এতিয়া ৰাস্তাত থাকিব লাগিব। এতিয়া আমি এনেই মৰিব লাগিব। আমাৰ কাৰণ চৰকাৰৰ পৰা একো হেৰি নাই। এগৰাকী ভুক্তভোগীৰ ভাষ্য আপোনালোকে শুনিলে। এই ভুক্তভোগীগৰাকীৰ চকুত চকুলো ওলাইছে, কাৰণ অতি আশাৰে তেওঁলোকৰ ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল যদিও এই কালৰূপী বেকী নদীৰ বুকুত তেওঁলোকৰ সপোনৰ ঘৰ দুৱাৰখিনি নৈৰ বুকুত যা গৈছে। এতিয়া এই ভুক্তভোগীসকল পথৰ ভিখাৰীত পৰিণত হৈছে। নদীৰ ফলত আপোনালোকৰ কি ধৰণৰ ক্ষতি হৈছে? নদীৰ ফলত ক্ষতি হৈছে মোৰ মানে সেই পৰিয়ালটো মানে এতিয়া মানে বোকাটোৰে মৰিব লাগিব সেনেকুৱা অৱস্থা হৈছে। গতিকে আমি চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো সাহায্য পোৱা নাই। আচ্ছা, যোৱা নিশাত কি ধৰণৰ ভয়ংকৰ হৈছিল? ভয়ংকৰ ৰূপ হৈছিল। ৰাতি আমাৰ ঘৰত কমচে কম 100 মানুহ জমা হৈছিল। তাৰপিছত মই ঘৰৰ পৰা যিবিলাক বস্তু মানে আছিল সেইবিলাক বেলেগ ঘৰত লৈ কিনে থৈ দিছোঁ। সেই মানুহ লৈ কিনে গাঁৱৰ মানুহ আহিছিল, মানে 25-30 বিঘামান মাটি আছিল, সেইখিনি গোটেইখিনি যা গৈছে। এতিয়া আপোনালোকে কি কৰিব? ক'ত যাব? এতিয়া মানে যোৱাৰতো জাগাই নাই। এতিয়া ক'ত যাম আৰু? এই কাৱৰজাহী অঞ্চলত বেকী নদীৰ গৰাখহনীয়ে আৰু কিমানটা পৰিয়ালৰ ক্ষতি কৰিছে? মোটামুটি 100-150 পৰিয়ালৰ মান ক্ষতি হৈছে। আৰু এগৰাকী স্থানীয় সচেতন ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এই কাৱৰজাহী বলাইপাথাৰ অঞ্চলৰ বেকী নদীৰ গৰাখহনীয়াৰ ফলত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কি ক'ব এই ক্ষেত্ৰত? কাৱৰজাহী আৰু বলাইপাথাৰ ইয়াতে বেকী নদীয়ে প্ৰায় 1 সপ্তাহ, প্ৰায় 3 মাহৰ ভিতৰত 1 সপ্তাহ ধৰি যিটো কালৰূপ ধাৰণ কৰিছে, ব্যাপক কালৰূপ ধাৰণ কৰিছে। ধাৰণ কৰাৰ লগে লগে ইয়াৰ পৰা ৰহিম বাচ্চা, চেকান আদি কৰি মানে 8-10টা ফেমিলি সপ্তাহৰ ভিতৰত উঠি গ'ল। যোৱাকালি ৰাতিত 8টাৰ পৰা 9টাৰ ভিতৰত এইখন ঘৰ আখেৰালি ঘৰৰ মানে ঘৰৰ পৰা ইউৰি আহিলে শুনা পালোঁ। আমি শুনা পাই দৌৰি আহি ইয়াৰ ঘৰৰ মানুহখিনি তেওঁলোকক উদ্ধাৰ কৰিলোঁ। কৰাৰ পিছত তেওঁলোকে চৰকাৰী ঘৰখন ইতিমধ্যে বেকী নদীৰ বুকুত গৈছে। আৰু ইয়াতে যে আমি আছোঁ এইটো বিটি ইতিমধ্যে আধাখিনি গৈছে। এই মানুহখিনিক উদ্ধাৰ কৰি তেওঁ ৰাস্তাৰ কাষত আছে। ইয়াতে কোনো ধৰণৰ চৰকাৰী গুৰুত্ব দিয়া নাই বা আমাৰ স্থানীয় বিধায়ক সাংসদে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তেওঁলোকে আমি বাৰম্বাৰ ফোন যোগে বাস্তৱত আমি তেওঁলোকক কৈছোঁ, তেওঁলোকে ডিচিৰ লগত বহিব, CMৰ লগত বহিব, জলসিঞ্চন মন্ত্ৰীৰ লগত বহিব। কোনো ধৰণৰ এতিয়া বহিছে নবহিছে আমি নাজানো। আমি স্থানীয় ৰাইজ হিচাপে বা এই অঞ্চলৰ এজন যুৱক হিচাপে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ বা জলসম্পদ মন্ত্ৰীৰ ওচৰত অনুৰোধ জনাওঁ, তেওঁ আমাৰ এই কাৱৰজাহী অঞ্চলত দৃষ্টিগোচৰটো দিব লাগে আৰু তেওঁ আহি পদাৰ্পণ কৰি এই বেকী নদী প্ৰতিৰোধ কৰিলে আমাৰ ইয়াতে হাজাৰ হাজাৰ ফেমিলি আৰু বাচিব। আৰু বেকী নদী প্ৰতিৰোধ নকৰিলে হাজাৰ হাজাৰ ফেমিলি ইতিমধ্যে বেকী নদীৰ বুকুত গৈছে আৰু বেকী নদীৰ বুকুত যাব।
চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছে শীঘ্ৰে বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি এই ভুক্তভোগী পৰিয়ালসমূহক ৰক্ষা কৰাৰ লগতে বেকীৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে স্থানীয় ৰাইজে আহ্বান জনাইছে।